ॐ नमो भगवते वासुदेवाय 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 सच्चिदानन्दरूपाय विच्युतपत्राय हेतवे त्रापत्रयो विनाशाय श्रीकृष्णाय वयं नमः। सच्चिदानन्दरूपाय विच्युतपत्रादि हेतवे त्रापत्रयो विनाशाय श्रीकृष्णाय वयं नमः। कृष्ण परम भक्तिभाजन नरनारायण स्वरूप বা সমস্ত ভক্তিস্বৰূপ আইসকল, জয় জয়তে আমি সমস্ত জনৰ শ্ৰীচৰণত এই পবিত্ৰ আসনৰ পৰা সেৱা নিবেদন জনাইছোঁ। সমস্ত জনৰ কুশল হওক, মংগল হওক, ভগৱন্তে কৃপা কৰক। এইখিনিতে আমি এভাগী ভগৱন্তৰ চৰণত সেৱা আগবঢ়াব বিচাৰিছোঁ। যোৱা সপ্তাহত আমাৰ এই বালিজান গাঁৱৰ এই বালিজান বৰনামঘৰ এজন সেৱকী ইতিমধ্যে পৰগামী হৈছে। গতিকে তেওঁ জীৱিত অৱস্থাত যদি কোনোবাখিনিত দুখ থাকি গৈছিল, এই জগতত সমস্ত দুখখিনি প্ৰভু ভগৱন্তই মাৰ্জনা কৰি তেওঁ পৰলোকত যাতে সদ্গতি প্ৰাপ্ত হয়, আজি আমি এই পবিত্ৰ স্থানত ভগৱন্তৰ চৰণত সেৱাভাগী অৰ্পণ কৰিছোঁ, যাতে তেওঁ ভগৱন্তৰ দুখানি চৰণত ঠাই দিয়ে। গতিকে আমি সমস্তজনে ভাগি জয় দিওঁ। কৃষ্ণ হৰি ৰাম কৃষ্ণ। যোৱা পাঠটিত আমি খুব সুন্দৰ কথা কেইটামান আলোচনা কৰিছিলোঁ, নহয়নে বাপ? যিকেইটা কথা আমাৰ সাংসাৰিক জীৱনত অত্যন্ত দৰকাৰী। কাৰণ দৰকাৰ হোৱাৰ কাৰণে মহামতী বিদুৰে, যিহেতুকে বিদুৰ এজন মহাভক্ত আছিল আৰু তেওঁ ভক্ত হোৱাৰ হেতুকে ঋষি কাশ্যপ, আচলতে মৰিষি নন্দন কাশ্যপৰ লগত ভাৰ্যাৰ সন্ধ্যা সময়ত যি সম্পৰ্ক গঢ়ি উঠিছিল, সেই সম্পৰ্কৰ দ্বাৰা তেওঁলোকৰ জীৱনলৈ দুটি অভদ্ৰ সন্তান নামি আহিছে, এই কথাটো কৈছিল। আৰু এই দুটি অভদ্ৰ সন্তানে কি কৰিব? জগতত শান্তি কন্যাক হৰণ কৰিব, কৈছিলেনে? শান্তি কন্যাক হৰণ কৰি অত্যাচাৰ কৰিব, ভক্তসকলক অত্যাচাৰ কৰিব, সাধু সন্তসকলক অত্যাচাৰ কৰিব। তেওঁ প্ৰতাপত সমস্তৰে চকুলো নিগৰি আহিব, নহয়নে বাৰু? কিন্তু এই দুষ্ট দগবাজ অভদ্ৰ সন্তানক প্ৰভু ভগৱন্তই অৱতাৰ গ্ৰহণ কৰি হত্যা কৰিব। এই কথাটো মৰিষি নন্দন কাশ্যপ ঋষিয়ে দিতিৰ আগত প্ৰকাশ কৰিলে যে সেই অনাচাৰী তিৰি, তুমি সন্ধ্যা সময়ত যি কৰ্ম কৰিলা তাৰ ফলস্বৰূপে দুটি অভদ্ৰ সন্তান জগতলৈ নামি আহিব। আৰু এই দুটি অভদ্ৰ সন্তানক কোনে কৰিছে? কোনে মাৰিব? ভগৱন্ত প্ৰভুৱে হত্যা কৰিব। এই কথাটো গম পোৱাৰ পাছত দিতিৰ মনত আনন্দ আহিল। কি আনন্দ আহিল? মুক্তি পাব, যে ভগৱন্ত পুৰুষে মৃত্যুবৰণ দিব বা মৃত্যু দণ্ড দিব। এই কথা শুনি দিতি পৰম আনন্দ হ'ল। লগে লগে কৈছে যে হে স্বামী দেৱতা, দুজনৰ হাতত যাতে মৃত্যুবৰণ নহয়, এজন ব্ৰাহ্মণৰ হাতত বা ব্ৰাহ্মণৰ ক্ৰোধত মৃত্যুবৰণ নহওক, আৰু এই জগতৰ জীৱসমূহক যোনে ভয় দেখুৱাই থাকে তেওঁলোকৰ হাতত যাতে মৃত্যুবৰণ নহওক। যদি মৃত্যুবৰণ হয়, যিটো জন্মতেই বা যিটো যোনিতেই জন্মগ্ৰহণ নকৰক তাতেই দুখ কষ্ট ভুগিব লগা হ'ব। এই কথাখিনি কাশ্যপ ঋষিয়ে কৈছিল, আৰু সেই সূত্ৰে দিতিৰ মনলৈ আনন্দ আহিল যে ভগৱন্ত পুৰুষে আহি হত্যা কৰিব। আৰু এই কথাখিনি জনাৰ পাছত যেতিয়া কাশ্যপ ঋষিৰ ওচৰত তেওঁ অনুনয় বিনয় কৰিলে,
মহাদেৱ শিৱকো অনুনয় বিনয় কৰিলে, ভগৱন্ত পুৰুষকো অনুনয় বিনয় কৰিলে যে এই অভদ্ৰ সন্তান দুটি যাতে জগতত জীয়াই থাকক। যদিও অসৎ হিচাপে আহিল, এগৰাকী মাতৃ হৃদয়ৰ পৰা এই কথাখিনি কৈছিল। তাৰ কাৰণে মহাদেৱ শিৱৰ যাতে কোপত পৰি সন্তান দুটি নাশ নহয়, ভগৱন্ত পুৰুষকো তেওঁ সেৱা সৎকাৰ কৰিছিল আৰু স্বামীকো তেওঁ কি কৰিছিল, আদৰ সাদৰ কৰিছিল। আৰু আদৰ সাদৰ কৰাৰ কাৰণে স্বামীয়ে এটা কথা কৈছিল যে তুমি যদিও ভুল কৰিলা, এই ভুলৰ পৰিপ্ৰেক্ষিতত যি দুটি অভদ্ৰ সন্তান জগতলৈ আহিব, কিন্তু তুমি যে মহাদেৱ শিৱক প্ৰাৰ্থনা কৰিলা, ভগৱন্তক প্ৰাৰ্থনা কৰিলা আৰু মোৰো সমীপলৈ যে মোকো আদৰিলা, তাৰ ফলত তোমাৰ দুটি সন্তানৰ ঔৰসে এটি সন্তান জগতলৈ নামি আহিব, যিজন বৈষ্ণৱৰ সমাজত অগ্ৰগণী ভূমিকা গ্ৰহণ কৰিব। এনেকুৱা এজন ভকত জগতলৈ নামি আহিব। এই যে তোমালোকে তিনিজনক আদৰ কৰিলা, এক হ'ল স্বামী দেৱতাক আদৰ কৰিলে, এক হ'ল মহাদেৱ শিৱক আদৰ কৰিলে আৰু এক হ'ল ভগৱন্ত পুৰুষক স্তুতি কৰিলে। এইখিনি কৰাৰ কাৰণে যদিও তোমাৰ জীৱনত দুখ হৈছিল, সেই দুখখিনিতো তুমি ভুগিব লাগিবই, কিন্তু সেই দুখৰ মাজতে তোমালোকৰ বা তোমাৰ জীৱনলৈ এতিয়া এনেকুৱা এটি সন্তান নামি আহিব, যিজন বৈষ্ণৱৰ সমাজত অগ্ৰগণী হ'ব, ভকতৰ সমাজত অগ্ৰগণী ভূমিকা গ্ৰহণ কৰিব, যাক আমি ভক্ত প্ৰহ্লাদ হিচাপে চিনি পাওঁ। নহয়নে বাৰু? এইখিনিলৈকে আমাক কথাখিনি যোৱা পাঠটিত কৈছিল। তাৰ পাছৰ পৰা আমি আজি আগবাঢ়োচোন। অকল যে ভক্ত প্ৰহ্লাদেই যে নামি আহিব এনেকুৱা নহয়। কশীপুৰৰ ঔৰসে কেইজন সন্তান নামি আহিব? 4জন। নামকেইটা মনত আছে নেকি? আল্লাক, অনু আল্লাক, হাল্লাক আৰু প্ৰহ্লাদ। এই 4জনৰ ভিতৰত বাকী 3জনতকৈ প্ৰহ্লাদেই হ'ব শ্ৰেষ্ঠ। গতিকে প্ৰহ্লাদৰ পৰা জগতৰ কল্যাণ সাধন হ'ব। সেইখিনিলৈকে আছিলে। হে ৰাম আনৰ দুখত দুখ মিলয় মনত, নুহিবেক শত্ৰু তাৰ ইটো জগতত, সমস্তে লোকৰ সুখ কৰিবন্ত ক্ষয়, চন্দে যেন সূৰ্যৰ তাপক বিনা সেই ভক্তজনৰ স্বভাৱ চৰিত্ৰ সম্পৰ্কে কৈছিল। যিজন ভক্ত তোমাৰ দুটি সন্তানৰ ঔৰসে আহিব, তেওঁ ভক্তৰ ক্ষেত্ৰত সমস্ত জগতৰ কল্যাণ সাধন কৰিব। তেওঁ অখণ্ডিত ৰূপত ভগৱন্তৰ ৰূপ ধাৰণ কৰিব আৰু আনৰ দুখত তেওঁ দূষিত হ'ব। তেওঁ কোনো শত্ৰু এই জগতত নাথাকিব, এইবুলি কৈছে। আনৰ দুখত দুখ মিলয় মনত, নুহিবেকে শত্ৰু তাৰ ইটো জগতত, সমস্তে লোকৰ সুখ কৰিবন্ত ক্ষয়। সমস্ত লোকৰ যি দুখ বা সুখ, এইখিনি ক্ষয় কৰিব। চন্দে যেন সূৰ্যৰ তাপক বিনাশ হয়। যেনেকৈ ৰাতি চন্দ্ৰৰ পোহৰ হয়, দিনতো চন্দ্ৰৰ পোহৰ দি থাকে। আমি চন্দ্ৰটো দেখোঁ নহয়, কেতিয়াবা দিনতো দেখোঁ, কিন্তু দিনত দেখিলেও চন্দ্ৰৰ পোহৰটো আমি নাপাওঁ। কেলৈ নাপাওঁ? সূৰ্যৰ পোহৰে খাই পেলাব। ঠিক তেনেকৈ সেই কশীপুৰৰ ঔৰসে যিটো সন্তান জগতলৈ আহিব, সেইজন যেনেকৈ সূৰ্যৰ পোহৰত চন্দ্ৰৰ তাপ নাইকিয়া কৰি দিয়ে, ঠিক তেনেকৈ জগতৰ যি শোকৰ ছাঁ পৰিব, দুখৰ ছাঁ পৰিব, যন্ত্ৰণাৰ ছাঁ পৰিব, ভক্ত প্ৰহ্লাদে সেইখিনি নাইকিয়া কৰি দিব। তোমাৰ নাতিৰ দৃষ্টি পৰিচিন্ন নাই, শুনা যেন ঈশ্বৰক দেখিব সদায়। এতিয়া নাতি বুলি কৈছে, নাতি নহ'ব জানো? নাতি হ'ব। মানে তোমাৰ নাতিৰ কোনো পৰিচিন্ন নাই, শুনা যেন ঈশ্বৰক দেখিব সদায়। সদায় ঈশ্বৰক তেওঁ দৰ্শন কৰি থাকিব অখণ্ডিত ৰূপত। তোমাৰ নাতিৰ দৃষ্টি পৰিচিন্ন নাই, তাৰমানে বেয়া দৃষ্টি নাই। কোনো ক্ষেত্ৰত বেলেগলৈ দৃষ্টি নিক্ষেপ নকৰে, কেৱল সৰ্বদা ঈশ্বৰৰ ৰূপত তেওঁ দৃষ্টি প্ৰদান কৰি থাকিব, পৰিচিন্ন। হে ৰাম শুনা যেন, হে ৰাম লক্ষ্মীৰ মন যিটো জগত আধাৰ, ভক্তৰ ইচ্ছাই নানা ধৰে অৱতাৰ, সজল মেঘৰ সমতনু প্ৰকাশ হয়,
মুখ পদ্ম জলে যেন চন্দৰ আলয় এই ৰাম মকৰ কুণ্ডল কৰ্ণে কৰে জলমল নয়ন বিৰাজে যেন হৰত কমল ওষ্ঠ দুই জলে যেন বন্দুলীৰ পাখি ত্ৰিভুৱন মোহন মধুৰ মন্দ হাঁহি লক্ষ্মীৰ ৰমণ যিটো জগতৰ আধাৰ ভক্তৰ ইচ্ছাই নানা ধৰে অৱতাৰ এই ভক্তৰ পলাদৰ জৰিয়তে জগতলৈ ভগৱন্তক তেওঁ অখণ্ডিত ৰূপত চিন্তা কৰি থাকিব আৰু সেই অখণ্ডিত ৰূপত যিজন ঈশ্বৰক চিন্তা কৰি থাকিব সেই জগতৰ আধাৰ হ'ল যিজনে লক্ষ্মীয়ে ৰমণ কৰি থাকে লক্ষ্মীক ৰমণ কৰি থাকে আৰু তেওঁ পৰম এই জগতৰ আধাৰ প্ৰভুসকল আইসকল ভাগৱতৰ এটি বিশেষ লক্ষণ কৃপালু শংকৰ গুৰুজনাই এই ভাগৱতৰ মাধ্যমত বা যি সংস্কৃত ভাগৱত আছে এই সংস্কৃত ভাগৱততো ভগৱন্তৰ ৰূপটো য'তেই সুযোগ পাইছে তাতেই দৰ্শন কৰাবলৈ যত্নপৰ হৈছে কি কাৰণে যত্নপৰ হৈছে যাতে ভক্তৰ মধ্যত বা ভক্তসকলৰ মাজত যাতে ভগৱন্তৰ ৰূপটো সৰ্বদা ধ্যান কৰিব পাৰে এতিয়া আমাক এই ভক্তৰ পলাদক কথাখিনি ক'বলৈ যাওঁতে ভক্তৰ পলাদে যিজন জগতৰ আধাৰ লক্ষ্মীক যিজনে ৰমণ কৰি থাকে সেই পৰম পবিত্ৰ পৰম প্ৰভু ভগৱন্তৰ ৰূপটো ভক্ত পলাদৰ জৰিয়তে ভক্তৰ সমাজলৈ ভাগৱতৰ মাধ্যমেদি আগবঢ়াইছে কথাটো বুজি পাইছেনে আপুনি কাৰণ যিজন ভক্তৰ পলাদে ভগৱন্তক এই ধৰাধামলৈ নমাই আনিছিল অখণ্ডিত ৰূপত নাম জপ কৰি ঈশ্বৰ চিন্তা কৰি সেই ভগৱন্তজন কেনেকুৱা এই কথাখিনি কৈছে সজল মেঘৰ সমতনু প্ৰকাশ হয় মুখ পদ্ম জলে যেন চন্দৰ আলয় মকৰ কুণ্ডল কৰ্ণে কৰে জলমল নয়ন বিৰাজে যেন হৰত কমল তেওঁ মুখমণ্ডল অতি সুন্দৰ মুখপদ্ম যেন চন্দৰ আলয় আলয় মানে ঘৰ যেন তেওঁ মুখৰ পদ্মত পূৰ্ণিমাৰ জোনটোৰ নিচিনা উজ্জ্বল হৈ থাকে ভগৱন্তৰ পুৰুষৰ মুখখনলৈ চালে যেন আনন্দ আহে যেনেকৈ আমি শৰতৰ কালৰ জোনটো দেখিলে ইমান সুন্দৰ লাগে ভগৱন্তৰ পুৰুষৰ মুখখনো তেনেকৈ চন্দৰ আলয় আৰু তেওঁ কৰ্ণত মকৰ কুণ্ডল জলমল কৰি থাকে তেওঁ জীপাহ কুণ্ডল পিন্ধে আইসকলে পিন্ধা কাণত পিন্ধা ভাগ কি বুলি কয় ফুলি আৰু পুৰুষসকলে পিন্ধা ভাগ কি কয় কুণ্ডল মকৰ কুণ্ডল নয়ন বিৰাজে যেন হৰত কমল তেওঁ চকুপাহি কেনেকুৱা শৰৎকালত পদুম ফুলপা যেনেদৰে উদ্ভাসিত হয় সুন্দৰভাৱে তেওঁ নয়নত এই শৰৎ কমল প্ৰকাশ পায় উষ্ঠ দুই জলে যেন বন্দুলীৰ পাখি তেওঁ দুটি উঠ সুন্দৰ আমাৰ এতিয়া সুন্দৰ হ'বৰ কাৰণে আমি উঠত ৰং লগাওঁ কিন্তু ভগৱন্তৰ দুটি উঠ ৰক্তিমা বৰ্ণ বন্দুলী ত্ৰিভুৱন মোহন মধুৰ মন্দ হাঁহি তেওঁ যিটো মধুৰ মোহন হাঁহি সমস্ত ত্ৰিভুৱনকে আনন্দিত কৰে ইক্ষত হাঁহি আমাৰ দৰে আনন্দ লাগিলে ফাক ফাককৈ নাহাঁহে আৰু অত্যন্ত খং উঠিলেও তেওঁ আমাৰ নিচিনাকৈ মুখখনতে ধৰিব পাৰি আৰু বোলে বাপৰ খং উঠিছে খং উঠিলে মুখখনত প্ৰকাশ পাই যায় আমাৰ নহয় বাৰু ভাল লাগিলেও প্ৰকাশ পায় বেয়া লাগিলেও প্ৰকাশ পায় কিন্তু ভগৱন্তৰ মুখখনত তেনেধৰণৰ প্ৰকাশ পোৱা নাযায় সৰ্বদা ইক্ষত হাঁহি তাৰমানে মিচিকি হাঁহি এটা মিচিকি হাঁহি লৈ ভগৱন্ত পুৰুষ থাকে আৰু সমস্ত ত্ৰিভুৱন তেওঁ কি কৰে মুহি ৰাখে নাখা তিলক কুসুম মুকুতা দন্তপান্তি নাখা মানে নাক আপোনালোকে আজিকালি তিল খেতি নকৰাই হ'ল ৰাইজে তিল ফুলটো দেখিবলৈ বৰ ধুনীয়া তিলৰ ফুলটো বৰ জোঙা উন্নত মানে জোঙা নাখা তিল কুসুম মুকুতা দন্তৰ পান্তি মানে শাৰী দন্ত মানে দাঁত আমাৰ দাঁতৰ ৰুংটো কেনেকুৱা মুকুতাৰ মণিটোৰ নিচিনা একেবাৰে বগা নহয় দন্ত মুকুতাৰ প্ৰান্তি তাত গম পাইছেনে ভগৱন্তৰ ৰূপটো মনত আছেনে খুব গুৰুত্ব সহকাৰে লওক এইটোৱে ধ্যান মন্ত্ৰ আপুনি যেতিয়া গুৰুগৃহত বহিব মনত ৰাখিব আপোনাৰ হৃদয়ৰ পদ্মত নিজ গুৰুৰ কমলাখনত ভগৱন্তক ভাবিব এবাৰ কেনেকৈ ভাবিব আমি কৈ থাকোঁ এইটোৱে ধ্যান মন্ত্ৰ সমস্ত ভাগৱতত এইটোকে প্ৰকাশ কৰি আছে এই কথাকেইটা কিন্তু জানিব লাগিব
ভগৱন্তক দেখিবলৈ কেনেকুৱা আমি এতিয়া কওঁ ভগৱন্তক দেখিছেনে বোলে নাই দেখা কিন্তু আমি সদায় ভগৱন্তক দেখিছোঁ অন্তৰ্দৃষ্টিৰে বাহ্যিক দৃষ্টিৰে আমি ভগৱন্তক দেখা পোৱা নাযায় কিন্তু অন্তৰ্দৃষ্টিৰে ভগৱন্তক যদি আপুনি চাই থাকে তেন্তে এদিন হয়তো বাহ্যিকতো আপুনি ভগৱন্তক দেখা পাব ভগৱন্ত দেখিবলৈ কেনেকুৱা ৰাম কমলৰ সদৃশ জংঘাধৰ হয়নে পাতৰ ভূনি ললিত বলিত মানে আমি যেনেকৈ ধুতিবিলাক বুঢ়ালৈকে পিন্ধোঁ ললিত বলিত হয়নে তেওঁ চৰণজুৰি ৰক্তিমা বৰ্ণ তাতে বেদৰ শিৰভাগে ৰত্নময় নুপুৰ পিন্ধে ভগৱন্ত যেনি যায় নুপুৰ শব্দ আহে হয়নে বাৰু নাভিৰ আৱৰ্ত ভাগ কেনেকুৱা গভীৰ আমাৰ নিচিনা পাতলা নহয় গভীৰ নহয়নে বাৰু কথাটো কটিত মেখলা পীতবস্ত্ৰ পৰিধান কৰে পীতবস্ত্ৰ মানে হালধীয়া ভগৱন্তই পিন্ধা বস্ত্ৰভাগী কেনেকুৱা পীতবস্ত্ৰ এই মন্ত্ৰভাগী মুখস্থ কৰিব লাগিব আগতে বাপ যদিও কৈ আছোঁ বোলে শুনি আছোঁ নহয় প্ৰত্যেকজনে ধ্যান মন্ত্ৰ এই ভাগ মুখস্থ কৰিব লাগিব নহ'লে ধ্যান কেনেকৈ কৰিব আপুনি ধ্যান মন্ত্ৰটোৱে কৈ আছোঁ আপোনালোকক দিছে ঈশ্বৰৰ ধ্যান মন্ত্ৰ আমাৰ ধ্যান বৰ্ণনত আছেই নহয় কীৰ্তনৰ ধ্যান বৰ্ণনত এইটো দিছে প্ৰথমে বৈকুণ্ঠখন দিলে তাৰপিছত কি দিছে ধ্যান মন্ত্ৰ দিছে নহয়নে বাৰু কিন্তু আমি কোনোদিনে এই কথাখিনি মনত ৰখা নাই মনত ৰাখিব লাগিব এটা ছিষ্টেমত যাব লাগিব ভগৱন্তৰ চৰণজুৰি ৰক্তিমা বৰ্ণ তাতে বেদৰ শিৰভাগে ৰত্নময় নুপুৰৰ ওপৰে বাসুকী আপোনালোকে দেখিছে ভগৱন্ত পুৰুষৰ ভৰিত বাসুকীৰ নিচিনা এডাল হাৰ পিন্ধা থাকে আমাৰ ভগৱন্ত যেতিয়া আমাৰ ভাওনাবিলাকত ওলাই আহে আপোনালোকে এবাৰ লক্ষ্য কৰিব তাত এডাল পিন্ধিব লাগিব পীতবস্ত্ৰ ললিত বলিত কটিত মেখলা নহয়নে বাৰু মই চমুকে কৈছোঁ ইয়াতো ক'বই নাভিৰ আৱৰ্ত ভাগ গভীৰ দক্ষিণে ভিগু পদচিহ্ন হয়নে অজানুলম্বিত ভোজ মানে আঁঠুৰ তললৈকে পৰা হাত আঙুলিবিলাক ৰাম কমলৰ সদৃশ উন্নত জোঙা নখত দশ চন্দিকা হয়নে বাৰু বাহুত বলয়া আৰু শৰীৰত কণ্ঠত কি আছে কৌস্তভমণিয়ে বিৰাজ কৰিছে কৌস্তভমণি এইটো সমস্ত জীৱৰ যিটো তত্ত্ব এই তত্ত্ব কৌস্তভমণি বুলি কোৱা হৈছে ভকতৰ প্ৰেমৰসে আগবঢ়োৱা তুলসীমালা পঞ্চবৰ্ণে পঞ্চবনমালা বৈষ্ণৱসকলে অৰ্পণ কৰা বৈজয়ন্তীমালা নহয়নে বাৰু আৰু হেমৰ হাৰ মানে কি হেমহাৰ মানে নাজানে বাপ জানে নি হেম মানে সোণৰ আন এটা নাম হেমহাৰ সোণৰ হাৰ হয়নে বাৰু মকৰত কুণ্ডল হয়নে বাৰু পুষ্টদয় ৰক্তিমা বৰ্ণ দন্ত মুকুতাৰ প্ৰান্তি নাখা তিল ফুলৰ সদৃশ উন্নত জোঙা নাকটো তিলতিলীয়াকৈ জোঙা চক্ষু ৰাম কমলৰ সদৃশ উজ্জ্বল মুখমণ্ডল যেনে পূৰ্ণিমাৰ চন্দ্ৰৰে প্ৰকাশ পাইছে দীৰ্ঘ কপাল তাতে গংগাৰ ৰত্নৰ তিলক নীল অংকুচিত কেশ নহয়নে বাৰু ভকতৰ প্ৰেমৰসে মুকুট যশস্যাই কিৰীতি সেই যে কপালী এখনৰ নিচিনাকৈ যে পিন্ধি থাকে কিৰীতি তাতে ময়ূৰ পেচন্দৰা ময়ূৰ পাখিটো আছেনে আমি পদকৰ পৰা মস্তকলৈকে গ'লোঁনে আৰু মস্তকৰ পৰা পদলৈকে আপুনি আকৌ এবাৰ চাই আহক আহি পেলাই ভগৱন্তৰ দুখানি চৰণত 5টা চিন আছে এই 5টা তত্ত্ব ভকতৰ সংগত জানিব লাগিব যাক আমাৰ চৰণ সেৱা বুলি কোৱা হৈছে ধ্বজ ব্ৰজ পংকজ অংকুশ পঞ্চচিনে পঞ্চ সেৱা কৰক আপুনি এই 5টা তত্ত্ব ভগৱন্তৰ পদত বিৰাজমান আৰু এনেধৰণে আপুনি প্ৰত্যেক দিনে ধ্যান মন্ত্ৰ উচ্চাৰণ কৰিব লাগিব আৰু ভগৱন্তক আপোনাৰ হৃদয় পদ্মত আপুনি ভগৱন্তক বহুৱাব লাগিব আৰু প্ৰত্যেক দিনে এই ৰূপ আপুনি গাব লাগিব এতিয়া আপোনালোকে উপলব্ধি কৰক যে আমাৰ এই মন্ত্ৰভাগ আছেনে নাই মন্ত্ৰভাগ শুনিছে চব জানে কিন্তু মুখস্থ থাকিব লাগিব নহয় বা বোলে বিমান বৰা কেনেকুৱা আপুনি ক'ব লাগিব যে বিমান বৰা ওখ বগাকৈ পেটুৱাকৈ এনেকুৱা তেনেকুৱা কিমানখিনি কথা ক'ব পাৰে অৰ্থাৎ মোক দেখি আছে যদি ভগৱন্তক আপোনালোকে দেখা নাই তেতিয়াহ'লে আপোনালোকে ভগৱন্তৰ ৰূপটো বৰ্ণনা কৰিব নোৱাৰে যিজনে বৰ্ণনা কৰিব পাৰিব সেইজনেই ভগৱন্তক দেখিছে বা আজিৰ পৰা গৈ এই কথাটো মুখস্থ কৰক চব নহ'লেও ভাতকে নাখাব লাগিলে ভগৱন্তৰ ৰূপটো বৰ্ণনা কৰক আৰু মুখস্থ কৰক প্ৰত্যেক দিনে ৰাতি শুওঁতে ভগৱন্তৰ ৰূপটো এবাৰ
ধ্যান কৰিব। এই হ'ল ভক্তি। যদি ভগৱন্তকে চাবলৈ নিবিচাৰে, গান্ধাৰীয়ে ভগৱন্তক দৰ্শন কৰি কি পাইছিল যে জগতৰ কুৎসিত ব্যক্তি, আৰু কুন্তীয়ে দেখি কি কৈছিল জগতৰ পৰম শ্ৰেষ্ঠ সুন্দৰ ব্যক্তি দৃষ্টি। আমি ভগৱন্তক চাবলৈ শিকা নাই, বা গুৰুৰ ওচৰলৈ গ'লোঁ, কথা বতৰা ল'লোঁ, গুৰুৰ ভকতি তাতে থলোঁ। আমি চিৰিয়েলকৈ হয়তো আপোনালোকৰো অকণমান খেলি মেলি লাগিব নেকি কৈ যাওঁতে, নে বাপ? এই ভাগৱতত আপুনি এই ৰূপটো বহুবাৰ পাব, বহুত পাব। আপুনি মনত ৰাখি যাব দেই। এতিয়া আমাক দিলেই, আমি আগতেও পাই আহিছোঁ, কুন্তি স্তৱত পাই আহিছোঁ। কুন্তীয়ে যেতিয়া স্তুতি কৰিছে তেতিয়াও আমাক এই ৰূপটো দিছে, নহয়নে বাৰু? ভীষ্মৰ মুখ্য স্তৱতো আমি পাই আহিলোঁ, এইবিলাক পাই আহিলোঁ ন দ্বিতীয় স্কন্ধত। ভীষ্মই যেতিয়া হৰসজ্যাত পৰি থাকে, যেতিয়া ভগৱন্ত পুৰুষ তালৈ গৈছে, ভীষ্মই সেই ৰূপ বৰ্ণনা কৰিছে, তুমি দেখিবলৈ কিমান সুন্দৰ। গতিকে বাবাই সমস্ত আমি সঁচাকৈ ভাগ্যৱান আছিলোঁ, আমাক যিজন গুৰুৰ সান্নিধ্য বা আঙুলিত ধৰিবলৈ পাইছিলোঁ। এইবিলাক আমাক কৈ মুখস্থ কৰাইছিলে বাপ। কিন্তু আপোনাৰ হ'বগৈ আমি এই কথাখিনি ক'বলৈ যত্নপৰ হৈছোঁ, নহ'লে দুখ থাকি যাব। ইয়াতেই শুনিলোঁ, ইয়াতে এৰিলোঁ। কিয় হয় বাৰু এইটো জানেনে? কেলৈ হয় জানেনে? মই কথাখিনি কৈছোঁ। আপোনালোকে গংগাত স্নান কৰিলে পাপমুক্ত হয়, এই কথা শুনিছে বা জানে। ইতিমধ্যে এতিয়া এইটো কি বুলি কয়, মহাকুম্ভ মেলা হৈছিল। মহাকুম্ভ মেলা মানে ত্ৰিবেণী সংগম, অৰ্থাৎ প্ৰয়াগৰাজ, য'ত প্ৰয়াগ মানে তিনিখন মহাপবিত্ৰ নদী য'ত লগ খাইছে, গংগা, যমুনা, সৰস্বতী। সেই স্থানক কি বুলি কয়? প্ৰয়াগ বুলি কয়, ত্ৰিবেণী বুলি কয়। ত্ৰিবেণী মানে আইসকলে বেনি গাঠে নাগাঠে? মই বুজাই দিছোঁ কথাবিলাক সুন্দৰকৈ। ত্ৰিবেণী মই যে কওঁ, ত্ৰিবেণী গংগা সদীক আইসকল, আপোনালোকে দেখোন বেনি গাঁঠি অহা নাই। নিয়মতে বেনি গাঁঠি আহিব লাগে। মই কওঁ আপোনালোকক ত্ৰিবেণী গংগা সদীক। আইসকলে বেনি যে গাঠে, তিনি ধাৰ চুলি লৈহে বেনি ধাৰ গাঠিব পাৰে, দুধাৰে নাগাঠে। গাঠেনে? কিন্তু আঁতৰৰ পৰা দেখিবলৈ দুধাৰ, দুকোচা চুলি যেন লাগে, কিন্তু একোচা চুলি তাত লুকাই যায়। হয় নহয় বাৰু? খুব ধুনীয়া কথা এটা কৈছোঁ, আপোনালোকে কিন্তু লক্ষ্য কৰা নাই। আইসকলে বা আগতে ছোৱালীসকলে গাঠে আৰু বেনি গাঠে। ত্ৰিবেণী অৰ্থাৎ তিনিধাৰ চুলিৰে বেনি গাঠে, কিন্তু আঁতৰৰ পৰা দেখিবলৈ দুধাৰ গতে লাগে, কিন্তু তাত তিনিধাৰ আছে, এধাৰ লুকাই যায়। ঠিক গংগা, যমুনা, সৰস্বতী য'ত প্ৰয়াগৰাজ আছে, তাত ত্ৰিবেণী সংগম বুলি কৈছে। তাত দুখন নদীহে আপুনি দেখিবলৈ পাব, এখন নদী নেদেখে, সৰস্বতীক নেদেখে। সৰস্বতী তাত বৈ থাকে, তিনিখন লগ খাই যোৱাৰ লগে দুখন নদী দেখিবলৈ পাব আপুনি লগ খোৱা। দুখিনি পানী বেলেগ ফালে গৈ আছে, তাত আৰু এখন নদী লগ খাইছে, তাত কিন্তু সেইখন নদী আপোনালোকে নেদেখিব, কিন্তু লগ খাই আছে। সেইকাৰণে ত্ৰিবেণী বুলি কয়, ত্ৰিবেণী সংগম। সংগম মানে লগ খোৱা, লগ লগা। আপোনাৰ ত্ৰিবেণী গংগা সদৃশ পবিত্ৰ। এই গংগাত 144 বছৰ পাছত এই প্ৰয়াগৰাজ হয়। তাত যদি আপুনি স্নান কৰে, তেতিয়াহ'লে আপোনাৰ অতদিনে কৰি অহা পাপখিনি নাইকিয়া হ'ব। সেইটোৱে কথা নহয় জানো? আৰু সেই গংগা ক'ত বৈ থাকে? য'ত ভকতৰ সংগত নাম তজু পাদুদকী গংগা ভৈলা উৎপত্তি, তলুক আকমিলা চৰণৰ গতি তজু পাদুদকী গংগা ভৈলা উৎপত্তি। তোমাৰ পথ, তোমাৰ নাম, নাম গংগা। নামে গঙা জল চৰণে কমল, চৰণে কমল বয়াছে হৃদয়ৰ মাজেহে। নাম গংগাজল হয়নে? আমি এতিয়া নাম গাই আছোঁ, ভাগৱত গাই আছোঁ, ইয়াত গংগা বৈ আছে। নামে গংগাজল চৰণে কমল, অৰ্থাৎ ভগৱন্তৰ পদৰ পৰা গংগা ভগীৰথৰ মাধ্যমেদি আহিছিল। সেইবোৰ বহুত কাহিনী। ভগীৰথে তেওঁ পৰিপুৰুষ সগৰৰ 60,000 সন্তান কপিল প্ৰভুৰ অভিশাপত ছাই হৈ গৈছিল আৰু গংগাক নমাই আনি উদ্ধাৰ কৰিছিল, নহয়নে বাৰু? আৰু গংগাক উদ্ধাৰ কৰিবলৈ যাওঁতে ভগীৰথে প্ৰাৰ্থনা কৰিছিল, তেতিয়া গংগাই কৈছিল যে তুমি গংগা ধৰি ৰাখিব নোৱাৰিবা। হয়ো এই যে আমাৰ 1000 লিটাৰ চিনটেক্সটো হঠাৎ যদি ফাটি যায়, আপুনি পানী ধৰি ৰাখিব পাৰিবনে টিঙত? 1000 লিটাৰ পানীখিনি হঠাৎ যদি ফাটি যায়, আপুনি টিং এটা পাতি চাবচোন, তাত তললৈ গৈ চাব পাৰিবনে? নোৱাৰে। অৰ্থাৎ মই আপোনালোকক কৈছিলোঁ যে
জলৰ ওপৰত পৃথিৱীখন ভাহি আছে। এই পৃথিৱীৰ ভগৱন্তৰ আঙুলি যিটো নখৰ স্পৰ্শ হৈ গংগা এই জগতলৈ নামি আহিছিল। কেতিয়া? যেতিয়া বলিয়ে 3 পদ ভূমি গ্ৰহণ কৰিছিল। 1 পদ ভূমি স্বৰ্গত আৰু 1 পদ ভূমি পাতালত, হয়নে? আৰু 1 পদ ক'ত? বলিৰ শিৰত। এই যে স্বৰ্গলৈ যে যি পদ ভূমি তেওঁ দিছিলে, সেই পদ ভূমি নাঙি দিয়াৰ লগে লগে ব্ৰহ্মাণ্ডখন ফুটুৱাই দিছিল। ব্ৰহ্মাণ্ডৰ বাহিৰত পানীখিনি আছে না? কিমান পানী আছে? সিমানখিনি পানী বৈ আহিলে। কেনেকৈ বৈ আহিলে? এতিয়া সেই পানীখিনি যদি গুচি আহিলে আপুনি মই ইয়াত থাকিব নোৱাৰোঁ। ভগীৰথক সেই কথাটো কৈছিলে গংগা দেৱীয়ে যে মই যাব পাৰিম, কিন্তু তুমি মোৰ যিটো ধাৰা, যিটো শক্তি তুমি কিন্তু ধৰি ৰাখিব নোৱাৰিবা। বোলে কেনেকৈ কি হ'ব? তুমি মহাদেৱৰ ওচৰলৈ যোৱা, স্তুতি কৰা। গতিকে মহাদেৱে এই গংগা ধৰি ৰাখিব পাৰে। আৰু মহাদেৱে কি কৰিছিলে? ভগীৰথৰ কথা মানি প্ৰথম গংগা তেওঁ জটা ধৰি ৰাখিছিল। সেইকাৰণে আমি কেতিয়াবা কেতিয়াবা পানী নেপালে মূৰতে হাতখন নোহোঁ, তাৰমানে গংগা হাত দি আৰু কেতিয়াবা আমি কাপোৰখনে আপোনালোকে চাব, কথাবোৰ বুজাই দিছোঁ, আমি সেই ভকতৰ খোজখিনি মাৰি আনো, একেখনে গামোচা একেখনে ভগৱন্তকে সেৱা কৰোঁ, একেখনে মাটিও চুচুৱাই ফুৰোঁনে? পাৰি জানো? ভকতৰ ভৰি যেতিয়া আমি গামোচাখনে যদি মাৰিয়ে আনিব লাগে, হয় নাই? কেলৈ মাৰি আনিব লাগে? ভকতৰ খোজবিলাক নিয়মতে মাৰিব নালাগে। ভকতৰ পদধূলি পৰি থাকক। ভকতৰ পদধূলিবিলাক আমি কেলৈ চাফা কৰি থাকিব লাগে? কি ভকতৰ পদধূলিবিলাক বেয়া নেকি? যি পদধূলি বৈষ্ণৱৰ পদধূলি মাথে লৈ হিয়ে তুলি কৰিও প্ৰসংগ চবনত মুখত নেৰিবা নাম সিদ্ধি হ'ব এই কাম নে কি? নহয়নে বাৰু? বৈষ্ণৱৰ পদধূলি মাথে লৈ হিয়ে তুলি কৰিও প্ৰসংগ চবনত মুখত নেৰিবা নাম তেহে হ'ব সিদ্ধি কাম, এহি মানে মাগু চৰণত। যদি বৈষ্ণৱৰ পদধূলি হিৰত ল'লে যদি আমি গতি পাওঁ, তেতিয়াহ'লে এই বৈষ্ণৱ ভকতসকলক বহি থকাৰ পাছত আমি পদধূলিবিলাক মোহাৰি কেলৈ চাফা কৰিম? এটা যুক্তিগত কথা, হয় নাই? বোলে ঠাইখন মোহাৰিব লাগে দেই, ঠাইখন মোহাৰিব লাগে। কথাটো ভাবি চাবচোন অকণমান। মই এইবোৰ কথা ভাবি থাকোঁ, কথাবোৰ ভাবি থাকোঁ নিয়লে। কাৰণ বৈষ্ণৱ নহয় জানো সকলো ভকতৰ চৰণত যেতিয়া মূৰ থৈ একদম তাৰপৰা ধুৱাই আনিছোঁ, তেতিয়াহ'লে ভকতৰ পদধূলিখিনি আকৌ আমাৰ অপবিত্ৰ কেনেকৈ হ'ল? যি পদধূলি ল'বৰ কাৰণে চেলেং চাদৰ পাৰি তত নাই, সেই চেলেংকেইখন কি কৰেগৈ মই নাজানো, কিন্তু দেখাক দেখি পাৰে আৰু সেই চেলেং কি কৰে? আচলতে সেই যে গামোচাখন মাৰি আনে, প্ৰকৃতাৰ্থত এইবিলাক পৰম্পৰা নাই। প্ৰত্যেকজনৰ পদধূলা ইয়াত সিঁচৰিত হৈ আছে। আপুনি লাহেকৈ মাৰি আনি শেষত আপুনি কি কৰিব লাগে? মূৰতহে ল'ব লাগে। মূৰত লোৱাৰ পাছত এতিয়া গামোচাখন আপুনি যে চুচুৱাই ফুৰিলে, সেই গামোচাখন আপুনি পবিত্ৰ কৰিব লাগে, নিয়মতে ধুব লাগে, নাই বা? কিন্তু আমাৰ এই ব্ৰহ্মাণ্ডৰ আমাৰ যিখিনি আছে, এতিয়া মই ঘামি আছোঁ নাই, মোৰ ঘামখিনি ক'ৰ পৰা আহিলে? ইয়াত আপোনাৰ মোৰ সন্মুখত গোটেইখিনিতে পানী আছে, আৰু সেই বায়ু আৰু হেৰিয়ত আমি এটা কোপ এটা মাৰি দিলোঁ, আমাৰ গামোচাখন আকৌ শুদ্ধ হৈ গ'ল। পানী আছে নাই ব্ৰহ্মাণ্ডত? আপুনি মইহে নাই দিয়ক। কথাবোৰ চাব দেই, আনি পেলাই আকৌ সেই গামোচাখন আমাৰ শুদ্ধ হৈ যায়। এয়া হ'ল মনৰ ভাৱ। কিন্তু পৰাপক্ষত মইহে ভাবিছোঁ দেই কথাবিলাক, এইবোৰ কোনো শাস্ত্ৰত নথকা কথা, এইবোৰ নিজে নিজে ভাবি ভক্তিৰ কথাবিলাক। যদি সঁচাকৈ আপোনাৰ শ্ৰী চৈতন্য ভক্তৰবি ভগৱন্ত, তেতিয়াহ'লে মই কিন্তু আপোনালোকৰ পদধূলা সাৰি পেলাই দিব লাগে বুলি মই নাভাবোঁ। হয় নাই বাৰু কথাটো? নে বা হয় নহয় কথাটো? যদি আমিতো লৈছোঁ ন, আমি একদম ভকত অহাৰ লগে লগে পদূলি মুখতে ধুৱাইছোঁ, তাৰপাছত ভকতজন ভিতৰত সোমোৱাৰ লগে লগে তেওঁ পদধূলা কেনেকৈ অপবিত্ৰ ধুৱাই পখলাই আনিলোৱে নহয়। অলপ ভাবি চাবচোন কথাখিনি, নহয় জানো বাৰু? গতিকে সেই মহাদেৱ শিৱই সেই গংগা ধাৰণ কৰিছিল। এতিয়া মই কি কৈ আছিলোঁ আচল কথাটো? এই যে ভগৱন্তৰ ৰূপটো আমাৰ মনত নাথাকে, সেইখিনি পৰাই ইমানখিনি কথা ওলালেগে। কথা গৈ থাকে নহয়, সূত্ৰটো পাহৰি যাব নালাগিব।
ভগৱন্তৰ কথাটো এইকাৰণেই মনত নাথাকে, আপোনালোকক বহুবাৰ কৈ আছে, ভাগৱতেও কৈ আছে, আমাৰ দ্বাৰাও হোৱাই নোহোৱাই কৈ আছোঁ, নোহোৱাই বুলি কোৱা নাই বাৰু, হোৱা কথাখিনি কৈ আছোঁ, কমকৈ কৈছোঁ। এই যে কথাবিলাক মনত নথকা এটা কাৰণ আছে। এই যে গংগাত স্নান কৰিবলৈ যায়, মোৰ যে গোটেই জীৱনত কৰা পাপখিনি যে ধুবলৈ যায়, এই পাপে কি কৰে জানেনে আপুনি? পাপে ভাবে বোপায়ো তই গোটেই জীৱন মোক লগ ল'লি, মইতো তোক লগ ল'বলৈ অহা নাছিল। পাপ জানো নিজে লগ ল'বলৈ আহে? পাপ মানুহে কৰেহে, পাপ নিজে নিজে ঘৰলৈ আহে নেকি? নে বাপ আপুনি মই পাপ কৰোঁ, নকৰিবলগীয়া কামবোৰ কৰি কৰি পাপ আৰ্জন কৰি থাকোঁ, নহয়নে বাৰু? এই পাপ কেতিয়াও নিজে আপোনাৰ গাত লাগিবলৈ অহা নাই। আৰু পাপ যেতিয়া নিজে লাগিবলৈ অহা নাই, আপুনি পাপ কৰি 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 গাত সানি ল'লে, তাৰপিছত আপুনি সেই গংগাত গৈ পাপখিনি ধুবলৈ গ'লে পাপে আপোনাৰ গাৰ পৰা এৰি দিব নেকি? হে, পাপ ইমান সহজ। কৈছে যে তই আহিলি আহ বাৰু, যা তই ডুবকি মাৰগৈ। কাপোৰ কানিখিনি আপুনি পাৰতে সলাই থৈ গৈছে নাই? এই পাপ কাপোৰ কানিখিনিতে বহি আছে। তই গাটো ধু, গাটো ধুই উঠি আহি যেতিয়া আপুনি পাৰলৈ কাপোৰ কানি পিন্ধিলে, পাপ আকৌ ব'লা যাওঁ, আকৌ আৰম্ভ। এই এতিয়া অলপতে এজনে মহাকুম্ভ তাত স্নান কৰি আহিয়ে তেওঁ এজনী সৰু ছোৱালীক ধৰ্ষণ কৰিলে। নাপায় আৰু ইয়াত ক'ব কথা, চাব দে কথাবিলাক। ঠিক তেনেকৈ নামঘৰলৈ আহোঁতে আপোনালোকে তাতে চেণ্ডেলযোৰ থৈ আহিলে নাই? বাহিৰতে নানিলে নহয় চেণ্ডেলযোৰ? কেলৈ নানিলে চেণ্ডেলযোৰ? কথা কৈছোঁ, অৰ্থাৎ পবিত্ৰ জেগা। এই সময়ত আপোনালোকৰ মাজত সঁচা অৰ্থত কলি নাই। এতিয়া বৰ্তমান আপোনালোকে কলিৰ পৰা মুক্ত হৈ আছে। প্ৰত্যেকৰ মনত আপোনালোকৰ বেয়া ভাৱ নাই আকৌ এই সময়কণত, নোৱাৰে থাকিব। ইয়াত মায়া নাই, আপোনালোকৰ মায়াহীন হৈ আছে। চাওকচোন, আপোনালোকৰ প্ৰত্যেকে নিজে নিজে এবাৰ ভাবক, মনবোৰ আনন্দ হৈ আছে। কেলৈ? আপোনালোকৰ ঘৰৰ পৰা আহোঁতে কলি লাগি আহিছিল, মায়া লাগি আহিছিল, পাপবিলাকো লাগি আহিছিল, কিন্তু ইয়ালৈ পাপ সোমাব নোৱাৰে। কেলৈ? ভগৱন্ত আছে, মহাভাগৱত আছে, ইয়াত নোৱাৰে। সেইকাৰণে গেটৰ মুখত আপোনালোকে থৈ আহিলে। ইয়াত সুন্দৰকৈ শুনিলে মেলিলে চব ঠিক আছে, আজিয়ে যেন ভক্তি কৰিম, আজিয়ে যেন চব কৰিম, আজিয়ে গৈ মই একদম এনেকুৱাখিনি কৰিম, মনত আপোনালোকৰ হয় এইটো কথা। ভাগৱতৰ প্ৰত্যেকটো কথাই আপোনালোকৰ হৃদয়ত স্পৰ্শ কৰে, নহ'লেনো আপোনালোকে সদায় আহিলেহেঁতেন। কিন্তু ওলাই গৈ সেই 3 পিচ ৰৈ আছে ন তাতে লগ পাতি যাবলৈ, আহিলা ব'লা যাম, আকৌ একেটাই আকৌ একেটা ব'লা ঘৰলৈ যাম, ব'লা চেণ্ডেল পিন্ধিবা আৰু পাপে পাপৰ জেগাত ল'লে, মায়ে মায়া জেগাত ল'লে, কলিয়ে কলি জেগাত ল'লে, গৈ পেলাই খতম।